নমস্কাৰ সকলোকে। দুপৰীয়া ৰান্ধিবলৈ আহিছোঁ এতিয়া। এয়া চাওক, লাও বনাইছোঁ মাছৰ মাথাৰে, আৰু ইফালে মাছৰ তৰকাৰীও বনালোঁ। আৰু এয়া চাওক, মোৰ ভাতো ৰেডি হৈ গৈছে। আৰু আজি বহুত দেৰি হৈ গৈছে ভাত খাওঁতে, আৰু দেৰি মানে ভালেই দেৰি হৈছে। ল'ৰা ফুটবলত গুচি গ'ল, আৰু এতিয়া মই ইহঁতক খুৱাই পেলাই মই ভাত খাবলৈ লৈছোঁ। আৰু এয়া চাওক, লাও তৰকাৰীৰে মই ভাত খাই আছোঁ এতিয়া। আৰু লাও তৰকাৰীটো বহুত টেষ্ট হৈছে, কিন্তু মাছৰ মাথা দি দিছোঁ না, টেষ্ট হয় কিন্তু মাছৰ মাথাটো দিলে। আৰু মাঘ বিহু আহিলে ন ফ্ৰেণ্ডছসকল। আৰু কি পিঠা বনাব? তিল পিঠা কিন্তু মই বহুত ভাল পাওঁ। চবচে পিঠাৰ ভিতৰত তিল পিঠাটো মোৰ মানে ফেভাৰেট। আৰু নাৰিকলৰ লাড়ু, সৰুতে মায়ে যেতিয়া বনাইছিল নাৰিকলৰ লাড়ু, মই লুকাই লুকাই নাৰিকলৰ লাড়ুবিলাক ময়ে বেছিভাগ খাইছিলোঁ। আৰু মায়ে কয়, ক'ত কি হ'ল শেষ হ'ল কেনেকৈ? আৰু এ চাওক, মই মাছৰ তৰকাৰী এতিয়া ভাতটো খাই আছোঁ। পূৰা গৰম ধোঁৱা ওলাই আছে, পূৰা গৰম গৰম ভাল লাগে কিন্তু ন খালে। আৰু আপোনালোকে ভাত চাত খালে নে নাই? আৰু এটা লাইক কৰি দিব দেই মোৰ ভিডিঅ'ত, আৰু মোৰ পেজটো ফ'ল' কৰি দিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু এতিয়া মই ভাত খাওঁ, আৰু আপোনালোকে খালে নে নাই জনাবচোন কমেণ্ট কৰি। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই অলপ ক'বচোন। মই গুৱাহাটীতে থাকোঁ।